নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক চালে পুনৰবাৰ স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব ওলাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ৩ নম্বৰ পাঠ ভাৰতৰ কৃষি আৰু উদ্যোগৰ ৪ নম্বৰ অংশ ইতিমধ্যে আমি কৃষি অঞ্চলৰ বিষয়ে তোমালোকৰ লগত আলোচনা কৰিছো কৃষি অঞ্চলৰ ৭টা অঞ্চল আমি পাইছিলো তাৰে ৭টা অঞ্চলৰ আমি 5টা অঞ্চল আলোচনা কৰিছো আজি আমি বাকি ৰৈ যোৱা অঞ্চল কেটাৰ বিষয়ে আলোচনা কৰিম আৰু আলোচনা কৰিম কৃষিৰ সমস্যাসমূহৰ বিষয়ে আৰু আলোচনা কৰিম কৃষি সমস্যাবিলাক কিদৰে সমাধান কৰিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আহাচোন ভিডিঅ'টো চাওঁ ছাত্ৰ ছাত্ৰীসকল আমি কৃষি অঞ্চল বুলি কোৱাৰ লগে লগে গম পাইছিলো যে ভাৰতত ৭টা কৃষি অঞ্চল বা বলয় আছে তাৰে ভিতৰত আছিলে ধান মৰাপাটৰ চাহ বলয় তাৰ পিছত আছিলে ঘেহু আৰু কুঁহিয়াৰ বলয় মিলেট আৰু তেলগুটি শস্য বলয় মাকৈ বলয় কপাহ বলয় আৰু আছিলে মছলা জাতীয় আৰু ৰোপণ শস্যৰ বলয় আৰু ফলমূল আৰু শাক-পাচলিৰ বলয় বা অঞ্চল গতিকে ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি 5টা বলয়ৰ বিষয়ে আলোচনা কৰিছো আজি আমি মছলা জাতীয় আৰু ৰোপণ শস্যৰ বলয় আৰু ফলমূল আৰু শাক-পাচলিৰ বলয়ৰ বিষয়ে আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল মছলা জাতীয় আৰু ৰোপণ শস্যৰ বলয় বুলি ক'লে কোনখিনিত অঞ্চল পৰিব পূব আৰু পশ্চিম উপকূলীয় সমভূমি অঞ্চল পূব আৰু পশ্চিম উপকূলীয় সমভূমি অঞ্চল ভাৰতৰ কোনখিনি অঞ্চলত পৰে কোনকিখন ৰাজ্যত পৰে পূব বুলি ক'লে ধৰা উৰিষ্যা পশ্চিম বংগ সেই অঞ্চলবিলাকত পৰিব আনহাতে পশ্চিমৰ ফালে গুজৰাট মহাৰাষ্ট্ৰ ঠিক আছে গতিকে সেই অঞ্চলবিলাক হৈছে য'ত উপকূলীয় সমভূমি অঞ্চল ঠিক আছে উপকূলীয় সমভূমি মানে সাগৰৰ পাৰত থকা সমভূমি অঞ্চলখিনিৰ কথা কৈছে আৰু পূব আৰু পশ্চিম দিশত থকা ভাৰতৰ ৰাজ্যকেইখনৰ কথা কৈছে ঠিক আছে আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ ঠিক আছে ভাৰতৰ দ্বীপপুঞ্জৰ ভিতৰত আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপত মছলা জাতীয় আৰু ৰোপণ শস্যৰ অঞ্চল দেখা যায় বা বলয় দেখা যায় ইয়াত কি হয় 250 সেন্টিমিটাৰ বৰষুণৰ প্ৰয়োজন হয় ঠিক আছে গতিকে এই অঞ্চলত 250 সেন্টিমিটাৰ বৰষুণ হয় কাৰণে এই শস্য ইয়াতে উৎপাদিত হয় ঠিক আছে প্ৰধান শস্য হৈছে ইয়াতে মছলা জাতীয় শস্যবিলাক বেছিকৈ প্ৰধানকৈ পোৱা যায় তাৰে ভিতৰত হৈছে ইলাচি জালুক ঠিক আছে শস্যৰ ভিতৰত ইলাচি আৰু জালুক তোমালোকে মছলা খোৱা নহয় এই মছলাবিলাক সাধাৰণতে আমাৰ এই উপকূলীয় সমভূমি অঞ্চল আৰু আমাৰ যিকেইটা দ্বীপপুঞ্জ আছে তাত পৰা পোৱা যায় হ'ব এতিয়া ৰোপণ শস্যৰ ভিতৰত পৰিব কফি ৰবৰ আৰু শিমলু আলু গতিকে ৰোপণ শস্যৰ ভিতৰত এই ৰোপণ শস্যৰ বলয়বিলাকৰ ভিতৰত হ'ব কফি ৰবৰ আৰু শিমলু আলু ঠিক আছে কিছুমান অঞ্চলত ধানৰ খেতিও কৰা হয় গতিকে শস্যৰ ভিতৰত আমি পালো ইলাচি জালুক কফি ৰবৰ আৰু শিমলু আলু আৰু ধান খেতি ঠিক আছে এবাৰ আমি পঢ়িম ফল-মূল আৰু শাক-পাচলি বলয় ফল-মূল ভাৰতৰ বিভিন্ন ঠাইতে হোৱা দেখা যায় হয়নে নহয় বিশেষকৈ ঠাণ্ডা অঞ্চলবিলাকত ফল-মূল বেছিকৈ হয় ক'ত ক'ত হয় কাশ্মীৰৰ পৰা উত্তৰ পূবলৈকে ই বিস্তৃত হৈ আছে গতিকে এই অঞ্চল কাশ্মীৰৰ উপত্যকাৰ পৰা উত্তৰ পূব অঞ্চলকে যিবিলাক ঠাণ্ডা ঠাই হয় বেছিকৈ ঠাণ্ডা অঞ্চল হয় বা জলবায়ু তাৰ ঠাণ্ডা হয় তাতে কি হয় ফল-মূল আৰু শাক-পাচলি বেছিকৈ হয় ঠিক আছে কাশ্মীৰৰ উত্তৰ পশ্চিম অংশত বছৰি 60 সেন্টিমিটাৰৰ কম আনহাতে পূব অংশত 200 সেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয় গতিকে কাশ্মীৰৰ যিখিনি উত্তৰ পশ্চিম অংশ আছে তাতে কি হয় বছৰি 60 সেন্টিমিটাৰ বৰষুণ হয় তাতে কম হয় বৰষুণতকৈ কম হয় আনহাতে পূব অংশত 200 সেন্টিমিটাৰ পৰ্যন্ত বৰষুণ হয় আৰু এই বৰষুণ হোৱা অঞ্চলতে এই বলয় দেখিবলৈ পোৱা যায় হ'ব পশ্চিম হিমালয়ত কি হয় চোৱাচোন আপেল নৰা বগৰী আৰু এপ্ৰিকট গতিকে যিখিনি পশ্চিম হিমালয়ৰ অঞ্চল আছে তাতে কি ফল পোৱা যায় আপেল নৰা বগৰী আৰু এপ্ৰিকট ঠিক আছে আৰু পূব হিমালয়ত আছে কমলা আলু আৰু জলকীয়া গতিকে এই অঞ্চলসমূহৰ ভিতৰত হিমালয়ৰ অঞ্চলবিলাকৰ ভিতৰত য'ত পশ্চিম হিমালয় হয় তাতে কি পোৱা যায় আপেল নৰা বগৰী আৰু এপ্ৰিকট আনহাতে যিখিনি পূব হিমালয়ৰ অংশ হয় তাতে কমলা আলু আৰু জলকীয়া খেতি বেছিকৈ হয় এতিয়া আমি ভাৰতৰ কৃষিৰ সমস্যা বিষয়ে আলোচনা কৰিম কৃষিৰ বলয়বিলাকৰ বিষয়ে গম পালা কৃষিৰ প্ৰকাৰৰ বিষয়ে গম পালা গতিকে এতিয়া কৃষিৰনো কি সমস্যা হ'ব পাৰে ঠিক আছে আমি এটা এটাকৈ এই পইণ্টকেইটা বুজিবলৈ চেষ্টা কৰিম গতিকে ভাৰতৰ প্ৰথম যিটো আমাৰ কৃষিৰ সমস্যা হৈছে জনসংখ্যাৰ বৃদ্ধি আমাৰ ভাৰতখন পৃথিৱীৰ ভিতৰত দ্বিতীয়তম দেশ হয়
য'ত ভাৰতীয় জনসংখ্যা বহুত বেছি হৈ আছে ঠিক আছে গতিকে সেই কাৰণে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে কৃষিৰ বহু ধৰণৰ সমস্যা দেখা দিয়ে ঠিক আছে কৃষি ভূমি হ্ৰাস হয় গতিকে যেহেতু জনসংখ্যা বৃদ্ধি হৈ গৈছে কৃষি ভূমি হ্ৰাস হৈ গৈছে মানুহে ঘৰ বনাবলৈ ধৰিছে বা উদ্যোগ স্থাপন কৰিব ধৰিছে সেইদৰে কৃষি ভূমিবিলাক হ্ৰাস হৈ গৈছে ঠিক আছে তাৰ পিছত আহিলে মাটিৰ গুণাগুণৰ অৱস্থা একেদৰে মাটিতে বছৰি তাতে খেতি কৰি থকাৰ ফলত কি হৈছে তাতে মাটিৰ গুণাগুণৰ অৱনতি ঘটিছে ঠিক আছে বহু বছৰ ধৰি পেলাই একেটা খেতিকে কৰি থকাৰ ফলতো বা একেদৰে মাটিতে বহুবাৰ খেতি কৰাৰ ফলতো কি হৈছে মাটিৰ গুণাগুণৰ অৱনতি ঘটিছে জলবায়ু পৰিৱৰ্তন হৈছে কৃষিৰ এটা প্ৰধান সমস্যা তোমালোকে জানা যে গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে আমাৰ জলবায়ুৰ পৰিৱৰ্তন হৈ গৈছে হয়নে নহয় এই জলবায়ুৰ পৰিৱৰ্তন হোৱাৰ কাৰণে আমাৰ যিবিলাক অসুবিধা আহিছে ধৰা বহুত উষ্ণতা হয় বা কেতিয়াবা বহুত ঠাণ্ডা হয় সেই কাৰণে বা বৰষুণ নহয় খৰাং বেছিকে হয় সেই কাৰণে কি হৈছে মাটিৰ গুণাগুণো কমি গৈছে পানী নোহোৱা হৈছে বৰষুণ নোহোৱা হৈছে সেই কাৰণে মাটিৰ উৰ্বৰতা শক্তিও কমি গৈছে সেই কাৰণে কৃষিত ইয়াৰ প্ৰভাৱ পৰিছে খেতিত ইয়াৰ প্ৰভাৱ পৰিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল জলবায়ু পৰিৱৰ্তনেও কৃষিৰ সমস্যা সৃষ্টি কৰিছে ধৰা যিবিলাক শস্য উৎপাদিত হৈছে সেইবোৰ ভাল হোৱা নাই আৰু যিবিলাক ঠাইত খৰাং হৈছে তাতে শস্য উৎপাদন হোৱা নাই হ'ব পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ যেহেতু পৰ্যাপ্ত জলসিঞ্চনৰ অভাৱ নাই য'ত আমি পানী সঞ্চয় কৰি ৰাখিব পৰা নাই সেই কাৰণে জলসিঞ্চন ব্যৱস্থা নথকাৰ কাৰণে কৃষিৰ সমস্যা হোৱা দেখা গৈছে ঠিক আছে ধৰা বৰষুণ নিদিয়া ঠাইত জলসিঞ্চন কৰাটো অলপ অসুবিধা হৈছে আমাৰ ভাৰতবৰ্ষখন প্ৰাকৃতিক বৰষুণৰ ওপৰতে নিৰ্ভৰশীল যেতিয়া বাৰিষা কাল আহে বৰ্ষা কাল আহে তেতিয়া সেই বৰষুণৰ ফলতহে কৃষকে খেতি কৰে কিন্তু উপযুক্ত যদি জলসিঞ্চনৰ ব্যৱস্থা থাকিল হয় পানী সঞ্চয় কৰি পেলাই খেতিত দিব পৰা ব্যৱস্থা থাকিল হয় তেতিয়া এনেকুৱা ধৰণৰ অসুবিধা নহল হয় এতিয়া অৱশ্যে লাহে লাহে কিছুমান ঠাইত এই জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে বিশেষকৈ আমাৰ পাঞ্জাব হাৰিয়ানাত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে কিন্তু বাকি যিবিলাক ৰাজ্য আছে তাতে জলসিঞ্চনৰ ব্যৱস্থা বিশেষ হোৱা নাই সেই কাৰণে সেইবিলাক অঞ্চলত প্ৰাকৃতিক বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি আছে গতিকে এই জলসিঞ্চনৰ অভাৱ থকাৰ কাৰণে কৃষিৰ সমস্যা দেখা গৈছে যেহেতু শস্যত পানী লাগে তাতে পানী নোপোৱাৰ কাৰণে শস্যবিলাক মৰি গৈছে হ'ব কৃষি প্ৰযুক্তিৰ সীমিত ব্যৱহাৰ গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি জানো যে কৃষিত প্ৰযুক্তি নানিলে কৃষিৰ উন্নতি নহয় আমাৰ একেধৰণৰ একেটা পদ্ধতিৰে বহু বছৰ আগৰ পৰাই যিবোৰ আমাৰ আজু ককাহঁতৰ দিনৰ পৰা অতীতৰ পৰাই যিটো খেতি চলি আহিছে সেই একে পদ্ধতিৰে খেতি চলি আহিছে গতিকে এতিয়া সময় হৈছে নতুন নতুন প্ৰযুক্তি অনাৰ ঠিক আছে বৈজ্ঞানিকভাৱে যিবিলাক প্ৰযুক্তি কৃষিৰ কাৰণে দৰকাৰী সেই প্ৰযুক্তিবিলাক আমাৰ ভাৰতত ইমান ভালদৰে চলা নাই গতিকে যিবোৰ ঠাইত প্ৰযুক্তিৰ দৰকাৰ সেই প্ৰযুক্তিবিলাক যদি আমি হাতত লৈ পেলাই কৃষি কৰোঁ তেনেহ'লে এই খেতিত উৎপাদিত শস্যবিলাক বেছিকৈ হ'ব ঠিক আছে কিন্তু এতিয়াও সেই কৃষি প্ৰযুক্তিৰ সীমিত ব্যৱহাৰে কৰিছে মানুহে কি কৰিছে একেটা পদ্ধতিৰে আগৰ পৰা যিটো চলি আহিছে সেই পদ্ধতিৰে এতিয়াও খেতি কৰি আহিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল বুজি পাইছা তোমালোকে এইবিলাক অসুবিধাৰ কাৰণে কৃষিৰ সমস্যা বেছিকৈ হৈ গৈ আছে এবাৰ আমি বৰষুণৰ ওপৰত নিৰ্ভৰশীল পইণ্টটো বুজিবলৈ চেষ্টা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল ভাৰতীয় যিবিলাক কৃষক আছে সেই কৃষকসকলে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিয়েহে খেতি কৰে বাৰিষা কালত আহা বৰষুণৰ ওপৰত ভিত্তি কৰি কৃষকসকলে শস্য ৰুৱে ঠিক আছে গতিকে যেতিয়া বৰষুণৰ পৰিমাণ কম হয় তেতিয়া খেতি ভাল নহয় হয়তো কেতিয়াবা বৰষুণৰ পৰিমাণ বেছি হয় তেতিয়াও খেতি ভাল নহয় গতিকে জলসিঞ্চনৰ অভাৱৰ কাৰণে আৰু বৰষুণৰ ওপৰত নিৰ্ভৰশীল কাৰণে কৃষিৰ সমস্যাই দেখা দিয়ে গতিকে ছাত্ৰ-ছাত্ৰীসকল কৃষিৰ সমস্যা বুলি ক'লে আমি এই পইণ্টকেইটা বুজি পাইছোৱেই জনসংখ্যা বৃদ্ধি মাটিৰ গুণাগুণ কমি আহিছে তাৰ বাহিৰেও কৃষিৰ যিবিলাক ভূমি আছে সেইবিলাকো হ্ৰাস হৈ আহিছে আনহাতে উপযুক্ত যিবিলাক
পদ্ধতি আছে সেই পদ্ধতি ব্যৱহাৰ নকৰাৰ ফলত, জলসিঞ্চনৰ অভাৱৰ ফলত আৰু বৰষুণৰ ওপৰতে ডিপেণ্ডেণ্ট হৈ থকাৰ কাৰণে, নিৰ্ভৰশীল হৈ থকাৰ কাৰণে কৃষিৰ সমস্যা বৃদ্ধি হৈ গৈ আছে। আৰু এই সমাধানৰ উপায়সমূহৰ বিষয়ে আমি এতিয়া চাওঁ আহা। এতিয়া কৃষি উন্নয়নৰ বাবে আমি কি কৰিব পাৰোঁ? ছাত্ৰ ছাত্ৰীসকল, কৃষি উন্নয়নৰ কাৰণে কিছুমান পদক্ষেপ আমি হাতত ল'ব লাগিব। ঠিক আছে? যিহেতু ভাৰতৰ অধিকাংশ লোক এই কৃষিবৃত্তিৰ লগতে জড়িত হৈ আছে, গতিকে বৈজ্ঞানিকভাৱে উপযুক্ত যিবিলাক পদ্ধতি এই কৃষিত আনিব লগা সময় আহি পৰিছে। গতিকে একেটা যিবিলাক নিয়ম বা পদ্ধতিৰে আগৰ পৰা চলি আহিছে, সেই নিয়মসমূহ বাদ দি পেলাই তাৰে উপযুক্ত যিটো বৈজ্ঞানিক পদ্ধতি আছে, সেই পদ্ধতি ল'ব লগা সময় আহি পৰিছে। হ'ব? এতিয়া এই যিটো আমাৰ কৃষি ব্যৱস্থা আছে, কৃষি ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰি থকা হৈছে। চৰকাৰে হ'ব পাৰে, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিবিলাকে বিভিন্ন ধৰণৰ গৱেষণা কৰি পেলাই কৃষি কেনেদৰে ভাল হ'ব পাৰে, উন্নত মানদণ্ড হ'ব পাৰে, তাৰ পৰা যিবোৰ শস্য উৎপাদিত হয় সেইবোৰ ভাল হ'ব পাৰে, ঠিক আছে, সেইটোৰ কাৰণে বহুত গৱেষণা কৰি আছে। আৰু যিবোৰ তাৰ পৰা গৱেষণাৰ ফলত যিবোৰ পদক্ষেপ, নতুন পদক্ষেপ লৈ পেলাই কৃষিৰ মান উন্নত কৰিব পাৰি, তাৰ কাৰণে ব্যৱস্থা লৈছে। সেইকাৰণে কৃষকসকলে কি কৰিব লাগিব, যিবোৰ আগৰ নিয়ম আছে সেইবোৰ পদ্ধতি বাদ দি পেলাই যিবোৰ বৈজ্ঞানিক দৃষ্টিভংগীৰে নিয়মবিলাক বা পদ্ধতিবিলাক আছে সেইবোৰ আঁকোৱালি ল'ব লাগিব আৰু সেইবোৰ কি কৰিব লাগিব, ইমপ্লিমেণ্ট কৰিব লাগিব। মানে নিজৰ খেতিত সেইবিলাক তেওঁলোকে পৰ্যায়ক্ৰমে আগবঢ়াই লৈ যাব লাগিব। ঠিক আছে? গতিকে ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে কৰিব লাগিব জলসিঞ্চন ব্যৱস্থাৰ বিকাশ। মানে পানী সঞ্চয় কৰি পেলাই কি কৰিব লাগিব, খেতিত দিয়াৰ ব্যৱস্থা কৰিব লাগিব। জলসিঞ্চনৰ ব্যৱস্থাৰ ফলত যেতিয়া বৰষুণৰ পৰিমাণ কম হয় ভাৰতত বা বৰষুণৰ পৰিমাণ বেছি হয়, সেই সময়তো খেতি কৰিব পৰা যায়। হ'ব? তাৰপিছত উন্নত বীজৰ ব্যৱহাৰ। উন্নত বীজৰ ব্যৱহাৰ কৰাৰ ফলতহে ভাল শস্য উৎপাদিত হ'ব লাগিব। হ'ব? গতিকে জলসিঞ্চন ব্যৱস্থা পঢ়িলোঁ, উন্নত বীজৰ ব্যৱহাৰৰ কথা আলোচনা কৰিলোঁ। জৈৱিক সাৰ। জৈৱিক সাৰ বুলি ক'লে কি বুজি পোৱা তোমালোকে? গতিকে ছাত্ৰ ছাত্ৰীসকল, জৈৱিক সাৰ মানে হৈছে যিবোৰ সাৰে যিবিলাক আমাৰ শস্য, আমাৰ কীট পতংগবিলাকতো থাকেই, সেই কীট পতংগবিলাকক মৰাৰ লগে লগে যিবিলাক কীটনাশক দ্ৰব্য আছে সেইবোৰ ব্যৱহাৰ কৰাৰ ফলত কীট পতংগ মৰাৰ লগতে শস্যবিলাকতো তাৰ অপকাৰ সাধন কৰে। ঠিক আছে? গতিকে সেইকাৰণে আমি কিছুমান এনেকুৱা সাৰ ব্যৱহাৰ কৰিব লাগিব যিবোৰ সাৰে কীট পতংগকটো মাৰে কিন্তু শস্যসমূহক অসুবিধাত সৃষ্টি নকৰে, শস্যসমূহ উন্নতই হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, জৈৱিক সাৰ প্ৰয়োগ কৰিলেহে যিবোৰ শস্য উৎপাদিত হৈছে সেই উৎপাদিত শস্যবিলাকক উন্নত মানৰ হ'ব। আৰু কীট পতংগবিলাকতো মৰিবই, সেইকাৰণে যিবিলাক আমাৰ কীটনাশক দ্ৰব্য আছে সেই কীটনাশক দ্ৰব্যসমূহ ব্যৱহাৰ নকৰি পেলাই জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগিব। হ'ব? মাটিৰ গুণাগুণ সংৰক্ষণ কৰিব লাগিব। মাটিৰ গুণাগুণ কিদৰে সংৰক্ষণ কৰিব লাগিব? মাটিৰ গুণাগুণ সংৰক্ষণ কৰিবলৈ হ'লে একেডৰা মাটিতে যদি বছৰে বছৰে বা একেটা বছৰতে বহুত শস্য ৰোপণ কৰা হয়, তেনেহ'লে মাটিৰ গুণাগুণ কমি আহে। গতিকে সেই মাটিৰ গুণাগুণ সংৰক্ষণ কৰিবৰ কাৰণে তাতে কিছুমান এনেকুৱা শস্য ৰোপণ কৰিব লাগিব যিবোৰ শস্যই মাটিৰ গুণাগুণ বৃদ্ধি কৰে। হ'ব? গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি আজি কৃষি উন্নয়নৰ বাবে কি কি ব্যৱস্থা হাতত ল'ব পাৰি তাৰ বিষয়ে পঢ়িলোঁ। হ'ব? গতিকে ছাত্ৰ ছাত্ৰীসকল, এবাৰ আমি সেউজ বিপ্লৱৰ বিষয়ে আলোচনা কৰোঁ আহাচোন। সেউজ বিপ্লৱ আমাৰ আৰম্ভ হৈছিলে 1961 চনৰ খ্ৰীষ্টাব্দত ডক্টৰ MS স্বামীনাথনৰ নেতৃত্বত। প্ৰধান লক্ষ্য হৈছে যে এই বিপ্লৱৰ জৰিয়তে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি যিবিলাক উৎপাদিত শস্য আছে সেই উৎপাদিত শস্য বৃদ্ধি কৰা। ইয়াতে কি কৰা হৈছিলে, যিবিলাক উন্নত বীজৰ ব্যৱহাৰ কৰি পেলাই উৎপাদিত শস্য বৃদ্ধি কৰা, ৰাসায়নিক সাৰ কমকে প্ৰয়োগ কৰি পেলাই, কীটনাশক সাৰ কমকে প্ৰয়োগ কৰি পেলাই, নিয়ন্ত্ৰিত কৰি পেলাই যিবিলাক জৈৱিক সাৰ ব্যৱহাৰ কৰি পেলাই আৰু জলসিঞ্চনৰ ব্যৱস্থা ব্যৱহাৰ কৰি পেলাই যিবিলাক আমাৰ কৃষি ব্যৱস্থা আছে সেইবোৰ উন্নত কৰা। হ'ব? মূলতঃ ঘেঁহু আৰু ধান খেতিৰ ওপৰত বেছিকে গুৰুত্ব দিয়া হৈছিলে। সেউজ বিপ্লৱে ধান খেতি আৰু ঘেঁহুৰ ওপৰত বেছিকে গুৰুত্ব
আৰোপ কৰিছিলে আৰু আৰম্ভ হৈছিলে পঞ্জাৱ আৰু হাৰিয়ানা ঠিক আছে আৰু এই বিপ্লৱে ভাৰতৰ খাদ্য সমস্যা সমাধানত সহায় কৰিছিলে আৰু কৃষি ব্যৱস্থাৰ ৰূপান্তৰ ঘটাইছিলে গতিকে কি কৰিছিলে ভাৰতৰ খাদ্য সমস্যা হৈছিলে যেতিয়া তেতিয়া ই সহায় কৰিছিল আৰু কৃষি ব্যৱস্থাৰ ৰূপান্তৰ ঘটাইছিলে হ'ব গতিকে সেউজ বিপ্লৱৰ বিষয়ে তোমালোকে গম পালা এতিয়া ছাত্ৰ ছাত্ৰীসকল আমি পঢ়িম উদ্যোগৰ বিষয়ে য'ত সামগ্ৰী প্ৰস্তুত বা উৎপাদন কৰা হয় সেই কেন্দ্ৰক উদ্যোগ বুলি কয় কৃষি ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিলো উদ্যোগত কি হয় চোৱাচোন য'ত সামগ্ৰী বা প্ৰস্তুত বা উৎপাদন কৰা হয় তাক কি বুলি কোৱা হয় উদ্যোগ বোলা হয় উদ্যোগসমূহৰ বাবে কেঁচা সামগ্ৰীৰ ভিতৰত খনিজ পদাৰ্থ বনজ সম্পদ আৰু কৃষি সম্পদ আদিৰ পৰা পোৱা যায় যিবিলাক কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হয় উদ্যোগবিলাকত ক'ৰ পৰা পোৱা যায় খনিজ পদাৰ্থৰ পৰা পোৱা যায় খনিজ সম্পদবিলাকৰ বিষয়ে তোমালোকে জানাই পেট্ৰল ডিজেল সেইবিলাকৰ পৰা পোৱা যায় আৰু বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ আছে বনজ সম্পদ গছ ঠিক আছে সেইবিলাকৰ পৰা পোৱা যায় কৃষি সম্পদ বুলি ক'লে জানাই তোমালোকে যিবিলাক আমাৰ শস্য আছে সেইবিলাকৰ পৰা এই উদ্যোগ বা ইণ্ডাষ্ট্ৰীবিলাক চলে ঠিক আছে সাধাৰণতে য'ত কেঁচা সামগ্ৰী পোৱা যায় তাতে উদ্যোগ স্থাপন কৰা হয় যিবিলাক ঠাইত কেঁচা সামগ্ৰী বেছিকৈ পোৱা যায় তাতে এই উদ্যোগবিলাক স্থাপন হয় ঠিক আছে কিছুমান ঠাইত কেঁচা সামগ্ৰী চহকী নহয় যদিও উদ্যোগ খণ্ডত আগবঢ়া এনেকুৱা ধৰণৰ কিছুমান ঠাই আছে য'ত কেঁচা সামগ্ৰী নাই যদিও তাতে উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া কি কৰে সেই কেঁচা সামগ্ৰীবিলাক লৈ আনি পেলাই তাতে সেই উদ্যোগত ব্যৱহাৰ কৰি পেলাই কৰে ঠিক আছে যেনে গুজৰাটৰ পেট্ৰ ৰাসায়নিক উদ্যোগ তাতে কি হয় তাতে যদিও কেঁচা সামগ্ৰী নাপায় তাতে কিন্তু সেই পেট্ৰ ৰাসায়নিক উদ্যোগত কি কৰে বেলেগ ঠাইৰ পৰা কেঁচা মাল আনি পেলাই তাতে এই উদ্যোগ স্থাপিত কৰা হৈছে আৰু তাতে সেই উদ্যোগত সেই সম্পদবিলাক ব্যৱহাৰ কৰি পেলাই সামগ্ৰীবিলাক ব্যৱহাৰ কৰি উদ্যোগটো আগবাঢ়ি গৈছে উদ্যোগ এটা গঢ় লৈ উঠিবলৈ বহু কাৰকৰ প্ৰয়োজন হয় ঠিক আছে গতিকে উদ্যোগ এটা হ'বৰ কাৰণে বিভিন্ন ধৰণৰ কাৰকৰ প্ৰয়োজন সেই বিষয়ে আমি পিছত আলোচনা কৰিম ঠিক আছে উদ্যোগৰ প্ৰকাৰ বুলি ক'লে আকাৰ কেঁচা সামগ্ৰী উৎপাদন আৰু মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি শ্ৰেণীভুক্ত কৰা হয় আকাৰ আৰু প্ৰকৃতিৰ ভিত্তিত উদ্যোগসমূহক এনেদৰে বিভক্ত কৰা হয় গতিকে উদ্যোগসমূহক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ কুটিৰ শিল্প ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ গতিকে কুটিৰ শিল্প ক্ষুদ্ৰ উদ্যোগ আৰু বৃহৎ উদ্যোগ কি হয় কুটিৰ শিল্প হৈছে ইয়াৰ বৈশিষ্ট্য হৈছে পৰিয়ালৰ সদস্যৰ সহায়ত ঘৰৰ চৌহদতে ই গঢ় লৈ উঠে কেঁচা সামগ্ৰী আৰু প্ৰযুক্তি হৈছে মানে ইয়াতে কি কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হয় পৰম্পৰাগত সঁজুলি আৰু স্থানীয় কেঁচা সামগ্ৰী ব্যৱহাৰ হয় উদাহৰণস্বৰূপে কি হ'ব পাৰে তাতে কি উদ্যোগৰ পৰা কি বস্তু ওলাব পাৰে খাদ্য সামগ্ৰী বস্ত্ৰ গহনা মৃৎশিল্প বাঁহ আৰু কাঠৰ আচবাব গতিকে এই উদ্যোগত কি বস্তু উৎপাদিত হয় খাদ্য সামগ্ৰী বস্ত্ৰ গহনা মৃৎশিল্পী বাঁহ আৰু কাঠৰ আচবাব বনাব পাৰে ঠিক আছে এইটো হৈছে কুটিৰ শিল্প উদ্যোগ এবাৰ আমি পঢ়িম ক্ষুদ্ৰ উদ্যোগৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকল ইয়াৰে বৈশিষ্ট্য কি জানানে ক্ষুদ্ৰ উদ্যোগৰ য'ত শ্ৰমিকৰ সংখ্যা আৰু মূলধনৰ বিনিয়োগ কম হয় এটা উদ্যোগে হয় কিন্তু ইয়াতে কি হয় শ্ৰমিকৰ সংখ্যাটো কম হয় সৰু উদ্যোগ ক্ষুদ্ৰ মানে সৰু কুটিৰ শিল্পটো আমি ঘৰৰ চৌহদতে বনাওঁ আনহাতে এইটো হৈছে ক্ষুদ্ৰ উদ্যোগ য'ত শ্ৰমিকৰ সংখ্যা আৰু মূলধনৰ বিনিয়োগ কম হয় কেঁচা সামগ্ৰী আৰু প্ৰযুক্তি হৈছে স্থানীয় কেঁচা সামগ্ৰী আৰু সৰল শক্তিচালিত মেচিন ব্যৱহাৰ কৰা হয় ইয়াতে কি কৰা হয় প্ৰযুক্তিটো তাতে প্ৰযুক্তি হয় মেচিন ব্যৱহাৰ কৰা হয় আৰু কেঁচা সামগ্ৰী যিবিলাক লোকেল ঠাইৰ পৰা পায় স্থানীয় ঠাইৰ পৰা পায় সেইবিলাক কেঁচা সামগ্ৰী ব্যৱহাৰ কৰা হয় এতিয়া ধৰা বিস্কুট আচাৰ পুতলা মমবাতি আৰু ধূপ এইবিলাক হৈছে উৎপাদিত উদ্যোগসমূহৰ পৰা পোৱা বস্তু ক্ষুদ্ৰ উদ্যোগৰ পৰা পোৱা বস্তুবিলাক ঠিক আছে এইবিলাক বস্তু এই ক্ষুদ্ৰ উদ্যোগত প্ৰস্তুত কৰা হয় হ'ব ইয়াৰ পিছত আমি পঢ়িম বৃহৎ উদ্যোগ বৈশিষ্ট্য হৈছে শ্ৰমিকৰ সংখ্যা অধিক হয় আনহাতে শক্তি আৰু প্ৰচুৰ মূলধন আৰু উন্নতি প্ৰযুক্তি ব্যৱহাৰ কৰা হয় গতিকে শ্ৰমিকৰ সংখ্যা ইয়াতে বেছি হয় বৃহৎ যিবিলাক ডাঙৰ উদ্যোগ আছে তাতে কি হয় শ্ৰমিকৰ সংখ্যা বেছি হয় আৰু ডাঙৰ প্ৰযুক্তি বা ডাঙৰ যিবিলাক সা সৰঞ্জাম আছে সেইবিলাক ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু ইয়াতে উন্নত প্ৰযুক্তি আছে আৰু ইয়াৰ কেঁচা সামগ্ৰীৰ প্ৰযুক্তি হৈছে উন্নত প্ৰযুক্তি আৰু বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী লোৱা হয় আৰু প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিকহে ব্যৱহাৰ কৰা হয় এনেকুৱা নহয় যিকোনো শ্ৰমিকে ব্যৱহাৰ হৈছে তাতে যিবিলাক শ্ৰমিক নিয়োগ কৰা হৈছে সেইবোৰ হৈছে প্ৰশিক্ষণপ্ৰাপ্ত তেওঁলোকক ট্ৰেইনিং দিয়া হয় ঠিক আছে ট্ৰেইনিং দি পেলাই সেই উদ্যোগ বা ইণ্ডাষ্ট্ৰীত কামৰ বাবে নিয়োজিত কৰা হয় যেনেকৈ চেনি আৰু কাগজ বা লৌতিখা উদ্যোগ গতিকে এই ডাঙৰ উদ্যোগবিলাক জানাই য'ত চেনি কাগজ বা লৌতিখা উদ্যোগ তাতে ডাঙৰ বস্তুবিলাক উৎপাদিত হয় কিছুমান ক্ষুদ্ৰ পৰম্পৰাগতভাৱে চলি আহিছে এই হৈছে
যিবিলাক অতীজৰ পৰা চলি আহিছে তেওঁলোকৰ বংশানুক্ৰমে চলাই আনিছে সেইবিলাক হৈছে হস্তশিল্প বুলি কোৱা হৈছে মৃৎশিল্প য'ত মাটিৰে বস্তু বনোৱা হয় সোণ ৰূপৰ শিল্প কাঠ শিল্প বাঁহ বেতৰ শিল্প হস্তশিল্প আৰু সেইবিলাক হৈছে কাঁহ পিতলৰ শিল্প এইবিলাক আমাৰ অসমতো আছে হয়নে নহয় অসমৰ সৰ্থেবাৰীত কাঁহ পিতলৰ উদ্যোগ আছে সেইবিলাক একেবাৰে অতীজৰ পৰা তেওঁলোকৰ বংশ ধৰি পেলাই বংশ কৰি পেলাই এই কামটোকে চলাই আহিছে গতিকে ছাত্ৰ ছাত্ৰীসকল এইবোৰ হৈছে হস্তশিল্প এইবিলাক আমাৰ সৰু সৰু ঠাইবিলাকত যিবিলাক ঠাই আছে সেইবিলাকত এনেকুৱা ধৰণৰ শিল্পবিলাক বা উদ্যোগবিলাক দেখা যায় হ'ব এতিয়া মই তোমালোকক কেইটামান প্ৰশ্ন সুধো আহা ডক্টৰ এম.এছ. স্বামীনাথনে 1961 খ্ৰীষ্টাব্দত কিহৰ আৰম্ভ কৰিছিলে সেইটো হৈছিলে সেউজ বিপ্লৱ ঠিক আছে সেউজ বিপ্লৱৰ বিষয়ে মনত থাকিল নহয় তোমালোকৰ হ'ব বিভিন্ন উপযুক্ত যিবিলাক পদ্ধতি আছে সেই উপযুক্ত পদ্ধতিবিলাক এই সেউজ বিপ্লৱৰ জৰিয়তে কৃষিত ব্যৱহাৰ কৰা হৈছিলে 2 নম্বৰ প্ৰশ্নটো চোৱাচোন আকাৰ আৰু প্ৰকৃতিৰ ভিত্তিত উদ্যোগসমূহক কেইটা ভাগত ভাগ কৰিছে সেইটো হৈছে 3টা ভাগত গতিকে বাকিকেইটা শুদ্ধ নহয় সেইকেইটা হৈছে ক্ষুদ্ৰ উদ্যোগ তাৰপিছত আছিলে কুটিৰ শিল্প আৰু এটা আছিলে বৃহৎ উদ্যোগ ঠিক আছে হ'ব 3 নম্বৰ প্ৰশ্নটো চোৱাচোন কোনটো উদ্যোগত উন্নত প্ৰযুক্তি আৰু বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰীৰ প্ৰশিক্ষণপ্ৰাপ্ত শ্ৰমিক নিয়োগ কৰা হয় কুটিৰ শিল্প উদ্যোগ ক্ষুদ্ৰ উদ্যোগ বৃহৎ উদ্যোগ গতিকে ছাত্ৰ ছাত্ৰীসকল কোনটো উদ্যোগত ব্যৱহাৰ কৰা হয় সেইটো হৈছে বৃহৎ উদ্যোগ ঠিক আছে য'ত শ্ৰমিক নিয়োগ কৰা হয় প্ৰশিক্ষণপ্ৰাপ্ত আৰু উন্নত প্ৰযুক্তিৰে ডাঙৰ ডাঙৰ বৃহৎ যিবিলাক সা সৰঞ্জাম আছে সেইবিলাক ব্যৱহাৰ কৰা হয় সেইটো হৈছে বৃহৎ উদ্যোগ গতিকে ছাত্ৰ ছাত্ৰীসকল আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো চাই কিছু হ'লেও উপকৃত হৈছা অহা ক্লাছত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ নমস্কাৰ